নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ তো সীমান্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ বিএসসি নাৰ্ছিং CW 2024 বৰ্ষৰ লগতে বি ফাৰ্ম এণ্ড ডি ফাৰ্ম মেডিকেল টেকনলজি পাৰামেডিকেল কোৰ্সৰ বাবে আমি আপোনালোকৰ ক্লাছসমূহ কৰি আছোঁ প্ৰতিদিনে যেহেতু ভিডিঅ' দিব পৰা নাই তাৰ বাবে দুখিত যিমান পাৰোঁ আমি আপোনালোকৰ এক্সামলৈকে ক্লাছসমূহ কৰিবলৈ চেষ্টা কৰিম সিলেবাছসমূহ কমপ্লিট কৰিবলৈ চেষ্টা কৰিম তো যিমানখিনি পাৰোঁ আৰু তো আজি টপ MCQ কুৱেশ্যন লৈছোঁ আপোনালোকৰ যিমানখিনি সীমান্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ আণ্ডাৰত আহে সকলোবোৰ কভাৰ কৰিব তো সাবজেক্ট লৈছোঁ ফিজিক্সৰ বহুতে কমেণ্টত জনাইছিলে যে স্যাৰ ফিজিক্সৰ MCQ লাগে বা কুৱেশ্যন লাগে বুলি তো ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডছৰ আমি লৈ আহিছোঁ যিহেতু তো চেপ্টাৰ ৱাইজ আপোনালোকৰ MCQ কুৱেশ্যনখিনি যিহেতু দিব চেষ্টা কৰিছোঁ তো আজি ফাৰ্ষ্ট লেসনটো লৈ আহিছোঁ ফিজিক্সৰ তো এই ধৰণে আমি কন্টিনিউ কৰিবলৈ চেষ্টা কৰিম বাকিখিনি ক্লাছো তো বায়োলজিৰো বহুত কেইটা কুৱেশ্যন দিব লাগিব যেহেতু আপোনালোকৰ বায়োলজি বিশেষকৈ চাব লাগিব আপোনালোকৰ যেহেতু নাৰ্ছিং বা বি ফাৰ্ম ডি ফাৰ্মত আপোনাৰ বায়োলজি সেকশনটো বেছিকৈ চোৱা হয় সেই গতিকে বায়োলজি সেকশনটো আমি যিমান পাৰোঁ দিব চেষ্টা কৰিব লাগিব বাকিখিনি আপোনালোকে অলপকৈ পঢ়িলো 5 মাৰ্কৰ আপোনালোকে পঢ়িলেও আপোনালোকে যদি বায়োলজিত সৰহকৈ নাম্বাৰ পায় বা বেছিকৈ নাম্বাৰ পায় তেন্তে সিলেকশনটো লাভ কৰিব তো আগবাঢ়িছোঁ স্কিপ নকৰাকৈ সকলোবোৰ চাব তো ফাৰ্ষ্ট কুৱেশ্যনত দিয়া আছে ইন comparison with the electrostatic force between two electrons the electrostatic force between two protons is তো দুটা ইলেক্ট্ৰনৰ মাজৰ ইলেক্ট্ৰোষ্টেটিক বলৰ তুলনাত দুটা প্ৰটনৰ মাজৰ ইলেক্ট্ৰোষ্টেটিক বল কিমান বুলি কৈছে বা কি হ'ব বুলি কৈছে তো গ্ৰেটাৰ হ'ব স্মলাৰ হ'ব জিৰ' হ'ব নে সেম হ'ব তো দুটা ইলেক্ট্ৰনৰ মাজৰ ইলেক্ট্ৰোষ্টেটিক বলৰ তুলনাত দুটা প্ৰটনৰ মাজৰ ইলেক্ট্ৰোষ্টেটিক বল হ'ব সদায় সমান বা সেম অপচন ডি হ'ব শুদ্ধ এনসাৰ নেক্সট কুৱেশ্যন 2 নম্বৰ দিয়া আছে the position of the charge inside the enclosing surface is changed in such a way that the total charge remains constant then the total normal electric flux through the enclosing surface তো আবদ্ধ পৃষ্ঠৰ ভিতৰত আধানৰ অৱস্থান এনেদৰে সলনি কৰা হয় যে মুঠ আধান স্থিৰ হৈ থাকে তাৰ পিছত আবদ্ধ পৃষ্ঠৰ মাজেৰে মুঠ স্বাভাৱিক বৈদ্যুতিক প্ৰবাহ কি হ'ব বুলি কৈছে তো ইনক্ৰিজেস হ'ব নে ডিক্ৰিজেস হ'ব নে চেঞ্জ ইৰেটিক্যালি হ'ব নে ৰিমেইনছ আনচেঞ্জ হ'ব তো আবদ্ধ পৃষ্ঠৰ ভিতৰত আধানৰ অৱস্থান এনেদৰে সলনি কৰা হয় যে মুঠ আধান স্থিৰ হৈ থাকে তাৰ পিছত আবদ্ধ পৃষ্ঠৰ মাজেৰে মুঠ স্বাভাৱিক বৈদ্যুতিক প্ৰবাহ কেতিয়াও সলনি নহয় বা ৰিমেইনছ আনচেঞ্জ কেতিয়াও সলনি নহয় অপচন ডি ইজ কাৰেক্ট হ'ব Next question is question number 3. If the sizes of charged bodies are very small compared to the distances between them, we treat them as তো যদি আধানযুক্ত বস্তুৰ আকাৰ হিহঁতৰ মাজৰ দূৰত্বৰ তুলনাত অতি সৰু হয় তেন্তে আমি ইয়াক কেনেদৰে গণ্য কৰোঁ বুলি কৈছে তো জিৰো চাৰ্জেছ নে পইণ্ট চাৰ্জেছ নে সিঙ্গল চাৰ্জ নে নো চাৰ্জেছ তো যদি আধানযুক্ত বস্তুৰ আকাৰ ইহঁতৰ মাজৰ দূৰত্বৰ তুলনাত অতি সৰু হয় তেন্তে আমি ইয়াক এনেদৰে গণ্য কৰোঁ হেতু হৈছে আপোনালোকৰ শুদ্ধটো জনাব প্ৰথমে মই কোৱাৰ আগতে কাৰেক্ট আনসাৰ হ'ব অপচন বি পইণ্ট চাৰ্জেছ বুলি গণ্য কৰোঁ নেক্সট if a body is charged by rubbing its weight তো যদি কোনো শৰীৰক ঘঁহি চাৰ্জ কৰা হয় তেন্তে ইয়াৰ ওজন কি হ'ব বুলি কৈছে তো অলৱেজ ডিক্ৰিজেস স্লাইটলি অলৱেজ ইনক্ৰিজেস স্লাইটলি নে মে ইনক্ৰিজেস অৰ ডিক্ৰিজেস স্লাইটলি দি আছে নো চেঞ্জ ইন ওয়েট তো যদি কোনো শৰীৰক ঘঁহি চাৰ্জ কৰা হয় তেন্তে ইয়াৰ ওজন কি হ'ব শুদ্ধটো জনাব প্ৰথমে তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব মে ইনক্ৰিজেস অৰ ডিক্ৰিজেস স্লাইটলি কেতিয়াবা বাঢ়িব পাৰে কেতিয়াবা কমিব পাৰে অপচন সি ইজ কাৰেক্ট
তো কুৱেশ্যনসমূহ আপোনালোকে কেনে পাইছে আৰু দুটা লেংগুৱেজত দিছোঁ যিহেতু আপোনালোকৰ এক্সামটো দুটা লেংগুৱেজতে অনুষ্ঠিত কৰা হ'ব বা আপোনালোকৰ এক্সাম যিহেতু both লেংগুৱেজ ইংলিছ এণ্ড আছামিজ লেংগুৱেজত কণ্ডাক্ট কৰা হ'ব সেই গতিকে both লেংগুৱেজতে দিবলৈ চেষ্টা কৰিছোঁ নেক্সট কুৱেশ্যন দি quantization of charge indicates that তো আধানৰ quantization সেই কথা সূচায় কি কথা সূচায় সেইটো আপোনালোকক প্ৰথমে ক'ব তো অপশ্যন কেইটা চাই ল'ব চাৰ্জ which is a fraction of charge on an electron is not possible b দিছে a charge cannot be destroyed c দিছে charge exists on particles d দিছে there exists a minimum permissible charge on a particle তো আধানৰ quantization সেই কথা সূচায় কি কথা সূচায় শুদ্ধটো হ'ব কাৰেক্ট আনসাৰ অপশ্যন এ চাৰ্জ which is a fraction of charge on an electron is not possible 6 নম্বৰ দিছে what happens when a glass rod is wrapped with silk তো কাঁচৰ ৰড এটা ৰেচমেৰে ঘঁহিলে কি হয় বুলি কৈছে তো কাঁচৰ ৰড এটা ৰেচমেৰে ঘঁহিলে কি হ'ব তো gains protons from silk gains electrons from silk gives electrons to silk আৰু দিছে gives protons to silk তো কাঁচৰ ৰড এটা ৰেচমেৰে ঘঁহিলে কি হ'ব তো শুদ্ধ আনসাৰ হ'ব অপশ্যন এ gains protons from silk silkৰ পৰা proton লাভ কৰিব বুলি কৈছে ৰডে তো ক্লাছসমূহ কেনে পাইছে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব কমেন্টত জনাব আৰু নেক্সট কেনে ধৰণৰ ক্লাছ লাগে বা কোনটো টপিকৰ ওপৰত ক্লাছ লাগে নিশ্চয় কমেন্টত জনাব যিমান আপোনালোকৰ কমেন্টৰ ডিমান্ড আহিব সিমানখিনি হেতু ভিডিঅ'ৰ ওপৰত আমি বেছিকৈ গুৰুত্ব দিম যিমানখিনি ক্যান্ডিডেটে যোনটো বিচাৰে নেক্সট চাব 7 নম্বৰ ফোর্স পার ইউনিট চার্জ ইজ তো প্রতি ইউনিট চার্জত বল হৈছে কিমান বুলি কৈছে তো ইলেক্ট্রিক কারেন্ট ইলেক্ট্রিক ফ্লাক্স ইলেক্ট্রিক ফিল্ড নে ইলেক্ট্রিক পটেনশিয়াল তো প্রতি ইউনিট চার্জত বল হৈছে কিমান কারেক্টটো ক'ব কমেন্টত প্ৰথমে তো ফোর্স পার ইউনিট চার্জ ইজ electric field option C is correct next an electric dipole is placed in a uniform electric field the net electric force on the dipole eta বৈদ্যুতিক ডাইপল এটা একে ধৰণৰ বৈদ্যুতিক ক্ষেত্ৰত ৰখা হয় ডাইপলৰ ওপৰত থকা নিকা বৈদ্যুতিক বল কি বুলি কৈছে এটা বৈদ্যুতিক ডাইপল এটা একে ধৰণৰ বৈদ্যুতিক ক্ষেত্ৰত ৰখা হয় ডাইপলৰ ওপৰত থকা নিকা বৈদ্যুতিক বল কি হ'ব বুলি কৈছে তো is always zero depends on the orientation ne depends on the dipole moment is always finite but not zero তো ডাইপলৰ ওপৰত থকা নিকা বৈদ্যুতিক বলটো কি হ'ব 8 নম্বৰটো শুদ্ধ আনসাৰ দিব প্ৰথমে তো কাৰেক্ট আনসাৰ হ'ব অপশ্যন সি depends on the dipole moment তো ডাইপল মোমেন্টৰ মোমেন্টৰ ওপৰত ডিপেন্ড কৰিব নেক্সট কোৱেশ্যন dash gives information on field strength direction and nature of the charge তো ক্ষেত্ৰৰ শক্তি দিশ আৰু আধানৰ প্ৰকৃতিৰ তথ্য দিয়ে কি হে বুলি কৈছে ইলেক্ট্ৰিক পটেনশিয়াল ইলেক্ট্ৰিক ফ্লাক্স ইলেক্ট্ৰিক ফিল্ড নে ইলেক্ট্ৰিক কাৰেন্টে দিয়ে তো শুদ্ধটো কমেন্টত জনাইলা প্ৰথমে তো ক্ষেত্ৰৰ শক্তিৰ দিশ আৰু আধানৰ প্ৰকৃতিৰ তথ্য দিয়ে কাৰেক্ট আনসাৰ হ'ব আপোনালোকৰ অপশ্যন সি ইলেক্ট্ৰিক ফিল্ড নেক্সট when the separation between two charges is increased the electric potential energy of the charges তো যেতিয়া দুটা আধানৰ মাজৰ পৃথকীকৰণ বৃদ্ধি পায় তেতিয়া আধানবোৰৰ বৈদ্যুতিক বিভৱ শক্তি কি হ'ব বুলি তো কাৰেক্ট আনসাৰটো জনাই লওক প্ৰথমে কমেন্টত
যে যেতিয়া দুটা আধানৰ মাজত বা মাজৰ পৃথকীকৰণ বৃদ্ধি পায় তেতিয়া আধানবোৰৰ বৈদ্যুতিক বিভৱ শক্তি কি হয় বুলি কৈছে। তো ইনক্ৰিজেছ হয় নে ডিক্ৰিজেছ হয় নে ৰিমেইনছ দি চেম নে মে ইনক্ৰিজ অৰ ডিক্ৰিজ, বা কেতিয়াবা বৃদ্ধি পায় নে হ্ৰাস পায় নে একে থাকে। তো যেতিয়া দুটা আধানৰ মাজৰ পৃথকীকৰণ বৃদ্ধি পায় তেতিয়া আধানবোৰৰ বৈদ্যুতিক বিভৱ শক্তি কি হয়, ডিক্ৰিজেছ হয় বা কমি যায়। অপশ্যন বি ইজ কাৰেক্ট। তো আজি আমি ফিজিক্সৰ কেৱল মাত্ৰ 10টা কুৱেশ্যন লৈ আহিছিলোঁ। তো কেইটানো আপোনালোকে শুদ্ধ কৰিব পাৰিলে কমেণ্টত প্ৰথমে জনাব, আৰু ক্লাছসমূহ কেনে পাইছে জনাবলৈ নাপাহৰিব। যদিহে আপোনালোকৰ এই ক্লাছৰ পৰা আপোনালোকে লাভান্বিত হ'ম বুলি ভাবিছে বা এক্সামত সহায়ক হ'ব বুলি ভাবিছে তেন্তে আপোনালোকে ফ'ল' কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি এতিয়ালৈকে হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, তাতে আপডেটসমূহ পাই থাকিব যে ক্লাছ হ'ব নহ'ব, বা আপোনালোকৰ কিবা ন'টিছ আহিলে মানে মই তাতে শ্বেয়াৰ কৰি দিওঁ। সেই গতিকে আপোনালোকে যদি হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই তেনে জইন হ'ব। হোৱাটছআপ গ্ৰুপৰ লিংক আপোনালোকে প্ৰিভিয়াছ ভিডিঅ'সমূহত আপোনালোকে পাই যাব। তো আজিৰ ক্লাছটো ইমানতে সামৰণি মাৰিছোঁ। আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।